কেৱল চাউলগিটা হ'লেই ভাত নহয়, চাউলৰ লগত পানী দিব লাগিব, তেতিয়াহে ভাত হয়। আকৌ ভাতগিটা হোৱাৰ পিছত কাষত অকণমান ভাজি দৰকাৰ হয়, অকণমান দালি দৰকাৰ হয় বা অন্যান্য ভাল লগা কিছুমান ব্যঞ্জন দৰকাৰ হয়। মই কথাখিনি এইবাবেই ক'লোঁ যে বহুতে মোক সুধি আছিলে মোৰ মানুহজনে কি কৰে। আচলতে মোৰ মানুহজনে ঘৰৰ প্ৰতিটো বস্তুৰ খবৰ ৰাখে, প্ৰতিটো কাম কাজৰ খবৰ ৰাখে। তেওঁ আজি এইখিনি তদাৰক নকৰা হ'লে হয়তো মই চাকৰিলৈ ওলাই যাব নোৱাৰিলোহেঁতেন। সোধাৰ কাৰণে আজি এই উত্তৰখিনি দিলোঁ। সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। কিবা এটা পালে বোলে কিবা এটা নাথাকে নহয়, এইখিনিতে ইমান ধুনীয়া ছাঁ পৰি থাকে। কিন্তু এই গছজোপা দেখিছেনে, দলি পেলালে আজি। এইজোপা মানে আম গছ ইমান ধুনীয়া হৈছিলে, খালি আমাৰ ঘৰবোৰ ঘন যে, এই বাইদেউহঁতৰ ঘৰ ফালে এনেকৈ হাউলি গৈছে। তাতে যদি আকৌ বাৰিষা ছিজনত পৰি যায় কি হ'ব বুলি ভয়তে বোলে নাই দলুৱাই দিওঁ আৰু যেতিয়া নালাগিলে। আৰু এইফালে টিংখন অকণমান হাউলি গৈছিলে, আজি টিংখনো অকণমান এনেকৈ মেৰামতি কৰা হৈছে। আৰু কালি মিছা মাছ লৈছিলোঁ, মিছা মাছে একদম মজাকৈ ভাত খাই দিলোঁ। তাৰপিছতে এতিয়া বাচনকেইটা ধুওঁ, তাৰপিছতে এতিয়া যাওঁ মই আকৌ স্কুল। গৰম দিনত দৈ অকণমান সোনকালে হয়, এইখিনি আজি সোমাইছে, কাইলৈ খাব পৰা হ'ব। আৰু বাচন বৰ্তন ধুই একদম আজৰি হৈ গ'ল। কলকেইটা আছে, এইকেইটা অকণমান কিবা এটা ঢাকি থওঁ, তাৰপিছত আৰু মই স্কুললৈ যাওঁ। ঢাকিবলৈকে কেতিয়াবা নাপাওঁ। এয়া মুনুৱে আকৌ কৈছে মই আপুনি নালাগে ধুব, আপুনি যাওক। সেই কামবোৰ আকৌ এনেকৈ এৰি থৈ যাবলৈও ভাল নালাগে নহয়। আমাৰ টিকলু গা ধুইছে। আগতে আমাৰ মাহঁতৰ ঘৰত এনেকুৱা জলকীয়া আছিলে, ইমান ভাল লাগে নহয় খাবলৈ। এইবোৰ যে পকিছে অকণ অকণ, সেই কেইটামান খোৱা হয়, কেইটামান সোমোৱা হয়। ইমান ধুনীয়া হৈছে চাওক। আজি যদি ছিঙি পেলোৱা নহয় নহয়, এইখিনি আকৌ গোটেই চৰাই খাই শেষ কৰি পেলাব। আহি আকৌ লগে লগে এইবোৰ ছিঙিব লাগিব। আমাৰ স্কুলত মেডিকেল কেম্প হৈছিলে যে বিনামূলীয়া, তেতিয়া মানে বহুত ল'ৰা ছোৱালী এনেকুৱা ওলাইছে নহয়, চব মানে প্ৰায় ভাগৰে ভিটামিন ডেফিচিয়েঞ্চি। ইয়াৰ কিন্তু মূলতে এটা কথা আছে, আগতে আমি ভাবোঁ ন ভাত খালেই চব হৈ যায়, ভাতত কি পায়, অন্যান্য বস্তুবোৰ খাব লাগিব। আমাৰ দিনত কেনেকুৱা আছিলে, বাৰীতে খুতুৰা, মানিমুনি, একদম বিভিন্ন ধৰণৰ জিলিমিলি, চব মানুহৰ ঘৰতে এইবিলাক থাকেই মানে। তাৰপিছতে মাছ পুঠি ধৰা হয়, তেনেকৈ কৰি পিনে ভাত ইমান ধুনীয়াকৈ মানে তেতিয়া সময়ত আমি একদম পুষ্টিকৰ কিমান খাদ্য খাইছিল নহয়। প্ৰতি ঘৰ মানুহতে থাকে হেৰি গৰুটো থাকিবই, চব মানুহৰ ঘৰতে গৰু থাকে। গৰু গাখীৰ চব ঘৰুৱা বস্তু। তাৰপৰা একদম কণী যে মানুহৰ ঘৰত এভেইলেবল, হাঁহ কুকুৰা থাকেই, তেনেকৈ কণী খাওঁ। কিন্তু এতিয়া এইবিলাক বস্তু নাই, চব সাৰ দিয়া বস্তু খাইছে। গতিকে একদম মাকবিলাকে কিন্তু সন্তানৰ প্ৰতি এইটো কথাত গুৰুত্ব দিব, যাতে প্ৰতিটো দিনতে সিহঁতি পুষ্টিকৰ খাদ্য, প্ৰটিন মানে এইবিলাক চব যাতে একদম সুন্দৰকৈ পায়। আৰু তেতিয়াহে গ্ৰোথটো ভাল হ'ব, মগজ ভাল হ'ব, স্বাস্থ্য ভাল হ'ব, চব ভাল হ'ব। তো গৈ থাকোঁ, জ্ঞান দিয়া নাই। ডাক্তৰে মানে যিখিনি প্ৰব্লেম পাইছিলে সেই প্ৰব্লেমখিনি মাত্ৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এইটো আমাৰ কম্পিউটাৰ ৰুম, আৰু ইয়াতে স্মাৰ্ট টিভিটো থকাৰ কাৰণে আমি বিভিন্ন ধৰণৰ স্কুলৰ কাম কাজ এইটোতে কৰিব পাৰোঁ। অৱশ্যে মই ইমান পাকৈত নহয় দেই, আমাৰ যিকেইজনে জানে সেইকেইজনে বাকী সকলোৰে হৈ কামখিনি কৰি দিয়ে। স্কুলৰ পৰা আহি পাই মানুহজনক বিচাৰি ফুৰিছোঁ। মুনুহঁতটো বাৰু শুলে, কেনি গ'লগেনো, ইফালে সিফালে চাইছোঁ। চাব দেই, এই ভৰ দুপৰীয়াখন কিহত ব্যস্ত। এয়া এইফালে বন চিকুণাই আছে, অৱশ্যে গোবৰ অলপ উনোৱালে। এই কাম কৰি আছে যে ভাইটি দুটাই, এওঁ শাকনি বাৰীখনৰ কাৰণে ইমানেই গুৰুত্ব। আৰু গোবৰ দিয়া শাক পাচলি, ঘৰৰ শাক পাচলি কিমান ভাল হয়, আৰু ইমানখিনি কষ্টৰ বলত ভাল হয়। এনে যে মানুহে পাচলিটো দেখে যে আপোনালোকৰ বাৰীৰ পাচলিবোৰ ইমান ধুনীয়া হৈছে, কিন্তু তেওঁ আবেলি সময়ত পানী দিয়া, এনেকৈ গোবৰ গোটাই প্ৰতিটোপা গছৰ গুৰিতে দিয়া, সেইবিলাকতো নেদেখেই মানুহে। কষ্টৰ ফলবিলাক সদায় মিঠা ন। এইজোপা দেখুৱাই আছে, ধুনীয়া ধুনীয়া জলকীয়া লাগিছে। আগতে আছিলে পাই আমাৰ ইয়াত বহুত লাগিছিলে তেতিয়া বগা জলকীয়া। এই কেতিয়াবা যে অন্ধবিশ্বাসৰ বশৱৰ্তী মানুহ হৈ যাবলগীয়া হয়। কোনোবা এজনে ক'লে মানে তেওঁক বগা জলকীয়া থাকিলে মানে বোলে অভাৱ অনাটন নুগুচে। অভাৱ অনাটন বুলি কৈ দিয়াৰ লগে লগে এনেও ভয় লাগে যে, কাটি পেলালে নহয়। মিঠা মৰা ওলালে আমাৰ আগতীয়াকৈ। এতিয়া মানুহে বিহুত ছিটিয়াবহে ন, গৰু বিহুৰ দিনাখনে কোনদিনা ছিটিয়াই, উৰুকাৰ দিনা। মানে এনেই শাক পাচলি আপুনি যেতিয়া তেতিয়াই ছিটিয়াব পাৰে, তেনেকুৱা কথা নাই। কিন্তু কিছুমানত যে নিয়মবিলাক থাকে যে, আমাৰ অসমীয়া মানুহৰ নিয়ম হয় বোলে এই মৰা শাকৰ গুটি উৰুকাৰ দিনাখন বোলে ছিটিয়াই। আমাৰ এওঁ পিছে ছিটিয়াই, এইবাৰ আগতীয়াকৈ দিছে। এতিয়া লহপহকৈ বাঢ়িলে আগকেইটা কাটি দিলেহে ধুনীয়া হ'ব। আৰু আজি ছিঙিব লাগিব। আৰু বিলাহী, কি ধুনীয়া ধুনীয়া বিলাহী লাগি আছে চাওকচোন। এই বিলাহীটো আগতে আমি কি কৰোঁ মানে, একদম ঘৰত যে স্কুলৰ পৰা আহোঁ গৰম দিনত প্লেট এখনত লওঁ আৰু অকণমান মিঠাতেল দিওঁ, তেনেকৈ কৰি ভাতকেইটা তিৱা ভাত মজাকৈ খাই দিওঁ, লগত জলকীয়া। আজিকালি ল'ৰা ছোৱালীক কিমান আপডাল যত্ন কৰি বস্তু দিবলগীয়া হয়, তথাপিতো নাখায়।
অথনি যে আপোনালোকক কৈছিলোঁ মই স্কুল যোৱাৰ সময়ত যে আজিকালি ল'ৰা ছোৱালীবিলাকে মানে পুষ্টিকৰ খাদ্য কিছুমান নাখায়, আপুনি মুখৰ আগত দি থাকক নাখায়, একদম সজাৰ পৰা সিহঁতি ভাল পোৱা নিচিনাকৈ দিব লাগিব, তেতিয়াহে খাব। আগতে আমাৰ দিনত আমি কেনেকৈ খাইছিলোঁ, কঁঠাল যে প্লেটত লৈ খোৱা আমাৰ কোনো মানে নিয়মেই নাই। একদম কেইটামান বহি লওঁ আৰু কেইজনীমান লগ লাগি একদম মুখৰ আগতে লৈ সমানে বখলিয়াই লওঁ, কোনে কেইফুটা খাব পাৰে তাৰ মানে একদম হেৰিহে হয়, প্ৰতিযোগিতাহে যেন হয় মানে। হেৰা এইটো অকণমান কিবা পুলিটো অকণমান এনেকৈ হেৰি হৈ আছে, মই এতিয়ালৈকে যোৱাই নাই আকৌ, সেইকাৰণে আগতীয়াকৈ কৈছোঁ। অঁ এই পুলি এটা অকণমান হেৰি হৈ আছে দেই, ইয়াক এইবোৰ পুটুককৈ কৈ দিয়ে নহয় তুমি এফালে গৈছিলা ভাঙিলা বুলি, সেইকাৰণে আগতীয়াকৈ কৈ দিছোঁ। এইটো কি পুলি জানো, ভেন্দি পুলি চাগে, পুনাইছোঁ বাৰু। অকণমান পানী দি দিব লাগিব। বিলাহী, বেঙেনা, জলকীয়া এপাচি ছিঙি বাৰীৰ পৰা ওলাই আহিছোঁ। স্কুলৰ পৰা আহি ভাগৰ জোগৰ লাগিলেও এই বস্তুবোৰ যেতিয়া দেখোঁ নহয়, এনেকৈ যেতিয়া বাৰীৰ পৰা ছিঙিবলৈ পাওঁ, সেই দুখ ভাগৰ ক'ৰবাতে পলায়, ইমান ভাল লাগে। আপুনি দোকানৰ পৰা যিমানেই কিনি নানক, মানে এই ঘৰৰ যে পাচলি, ইয়াৰ সোৱাদ আৰু আত্মসন্তুষ্টি তৃপ্তিটোৱে বেলেগ হয়। লগতে আমাৰ এয়া ধনিয়া একেবাৰে শেষ পৰ্যায়ত পাইছেহি আৰু ধনিয়া অলপ ছিঙো। এইখিনি হৈছে পদিনা, পদিনাও ছিঙিব হৈছে দেই, সেয়া ছিঙি পেলাই লৈ যাওঁ নি আগকেইটা আজি লৈ লোৱা। এইখিনিতে ইমানখিনি ছিঙিম নে? অঁ সিমানতে ছিঙা। এইখিনিতে ছিঙি চাটনি খাব লাগিব। মানুহজনে কৰা বাৰীৰ শাক পাচলি, সেইকাৰণে মই দেখুৱাই থাকোঁ, বেলেগকৈ নক'ব আকৌ দেই। এইজোপাত আছে, এইজোপাত ছিঙা, পিছফালে জোপাত, এইজোপা এইজোপা অঁ সেইজোপা তললৈ চোৱা। দুটা আছে, দেখাই নাছিলো, পাতৰ আঁৰতে লুকাই আছে। এইটো কেঁচা পতিয়া আকৌ ভয় লাগে। কেনেকৈ কোৱা, যেতিয়া খৰধৰকৈ কথা ক'ব লাগে তেতিয়া এনেকুৱাই দোৱান মোৰ মাতে নহয়, না আপুনি বুজি পাব না মই বুজি পাম। কি কৰিছা এতিয়া? দেউতাক কেনেকৈ কৈছিলা শুন, কৈ দিয়াচোন। কেনি পেলাবা এতিয়া টুকু 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 মাইনা, টুকু 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 মাইনা। মায়ে কি ৰান্ধিছে আমি কৈ দিম দেই। আজি আমাৰ মুনুমায়ে ৰান্ধিছে সেউজীয়া সেউজীয়া দাংবডি, নহয় বিন ৰান্ধিছে। আৰু মুনুৱে একদম মজাকৈ শুই ল'লে, শুই এতিয়া উঠি আহিছে। আৰু কি শুবলৈ নাপালে কেলে? মই আহোঁতে তুমি শুই আছিলা যে। তাই ভাবিলে বোলে মই শুই আছোঁ, মইতো শুবলৈ মানে আজি কিমান দিন হ'ল নোপোৱা নিচিনাই হ'লোঁ। স্কুলৰ পৰা আহি আপোনালোকক যে লেখনি এটা দি আছোঁ, মই কৈছিলোঁৱে, যিসকলে ফেচবুকত মোৰ পেজত ভিডিঅ'খিনি চাই থাকে তেওঁলোকে পেজত এনেও সদায় মানে জড়িত হৈ থাকে যে, তেওঁলোকে সোনকালে পাব। বাকী ইউটিউবত যদি যিসকলে আছে, যদি চোৱা নাই এবাৰ চাবগৈ, সেই লেখনি এটা দি আছোঁ আমাৰ মুনুৰ প্ৰেগনেঞ্চি জাৰ্ণি। গতিকে সেইটোতো ইমানেই বেছি ৰাইজে মৰম দিছে, গতিকে নিজলৈ চাবলৈ সময় নাইকিয়া হৈ গৈছে। এবাৰ মুনুক আহি কৈছোঁ মই শুই আছোঁ বুলি ভাবিছিলা নেকি? তাই কৈছে অঁ বোলে শুই আছোঁ বুলি ভাবিছিলোঁ বোলে, কিন্তু মই হোৱা নাই। সেইটো লিখি মেলি এতিয়া দি অলপতে ইয়ালৈ আহিছোঁ। আৰু এতিয়া চেংনাঙক ভাত খুৱাম। অঁ তোমালোকৰ ঘৰত দেই, ৰ'বা। বিন বনাইছে যদি, আলু বনাইছে যদি নালাগে, তাই গাখীৰে খুৱাই দিওঁ বুলি কৈছোঁ। কল আছিলে, কলে গাখীৰে এতিয়া ভাতকেইটা মই খুৱাই দিলে বুলি ক'লে আজৰি। অথনি মানে অকণমান সোনকালে খালে, মোৰ লগত দুপৰীয়াতে খাই দিলে আকৌ। তাৰপিছতে এতিয়া আৰু কৃষ্ণ এতিয়া মানে সেনেকৈ খোৱাব হৈয়ে গ'ল। বেলেগ কিবা খাইছে গম নাই খোৱা নি আজি? আনিছে অঁ এইটো কি হ'ল? এইটো কি হয়? তই এনেকৈয়ে ব্যস্ত আৰু দিনটো। এফালেতো মই খাইছিলোঁ, নাজানো মই সেইটো মই নাই লোৱা। অঁ মানে গাখীৰ ইয়াত নাই যে, নে এনেকৈ গৰম কৰি থৈছা? অঁ এইখিনি তাত সোমাই দিলা। অঁ মই মচি দিম, গৈছোঁ। পানী পেলালে বেটিয়ে। তুমি এতিয়া গাখীৰে আৰু কিহে ভাত খাবা শুন? গাখীৰ আৰু কল খাবা। অঁ এইটোত খাবা, পানী এইটোত খাবা। এতিয়া নমু কৰি লোৱাচোন। নমু তুমি মামা খাবা দেই। অঁ হাত ধুই আহিবা দেই। অঁ যোৱা। অঁ মুনু হাতখন ধুৱাই দিয়াচোন। এই ভাত লোৱা, এপাৰ লোৱা। অঁ সৰহকৈ লোৱা। অঁ এনেকৈ খাবা দেই, পাৰিছানে? নিজে খাইছে চাগ আকৌ।
অকণমান পৰিছে অকণমান গৈছে তথাপিতো এনেকৈ খাবলৈ দিব লাগিব ন নহ'লেতো নিশিকিব নাই সেইকাৰণে দি দিছোঁ আৰু আকৌ লোৱা এইটো লোৱা ভাত লোৱা এনেকৈ সৰহকৈ লোৱা সৰহকৈ ল'ব লাগিব তেনেকৈ তেনেকৈ ল'ব লাগিব তেতিয়াহে হ'ব চেংমাঙে ভাত খালে বুলি ক'লে আজৰি এয়া বইল দাইল বনি আছে অকণমান টেঙা চেপি পেলাই খাবলৈ বহুত বেছি ভাল লাগে আৰু সোণটোৱে আজি মাংস বনাবলৈ লৈছে খুব কম পৰিমাণে আনিছে বা মাংসটো সৰু সৰু কৰি বানি কেপচিকামৰ লগত খাম বুলি কৈছিলে যে তেনেকৈ নহয় সলনি হৈ থাকিলে নি সলনি হৈ থাকিলে কি হ'ল চা কিবা সোমালে নি নাই একো সোণটোৱে ৰন্ধা মাংস আমি খাওঁ আৰু এতিয়া মানে ভিডিঅ'টোৰ পৰা বিদায় লৈ দিওঁ কাৰণ শেষত যদি বোলে বহুত বেয়া হয় তেতিয়াতো আমাক ক'বলৈ বেয়া লাগিব হয় নাই সেইকাৰণে সময় দিওঁ আৰু ক'ব নোৱাৰি নহয় কেনেকুৱা হয় এনেই কৈছোঁ দেই ভালেই বনাই যেতিয়া বনাই ভালেই বনাই তথাপি অকণমান ভাল লাগে ধুনীয়া নহয় ভাল বনাই ধুনীয়াটো বেলেগ ধুনীয়াটো মানুহক ধুনীয়া বা কিবা বেলেগ ধুনীয়া মজা বনাই টেষ্টি বনাই হয় নাই টেষ্টি বনোৱাটো আমি খাওঁ আজিৰে ভিডিঅ'টো পাই পেলাই অনুপমা কৈ দিয়া বাই বাই বিদায় লৈ দিছোঁ বাই বাই এইফালে আমাৰ দেহা মানুহ কৈছে দেহা মানুহ বাই বাই কৈ দিয়া বাই বাই দদৌ কৰিব বাই 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 চুমটা দি দিয়া